গোপাল থানৰ নামটো এতিয়া সমগ্ৰ ৰাজ্যে কল খোৱা উৎসৱ বুলি গম পায়, কিন্তু ইয়াৰ যি ঐতিহাসিক পৰম্পৰা বা নিয়ম, ইয়াতে এই যি শ্ৰী শ্ৰী গোপাল থান আছে, এই থানত কি হয়, মানুহে বা ভক্তই যি মনৰ কামনাৰে ইয়াতে পকা কল উৎসৰ্গা কৰে। আৰু এয়া আজি প্ৰায় 300-400 বছৰ পূৰ্বে পৰম্পৰাগতভাৱে চলি আহিছে। আৰু মাঘৰ বিহুৰ যি মাঘী পূৰ্ণিমা, এই দিনটোত 3 দিনীয়াকৈ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আৰু যেনেধৰণে এই লোকবিশ্বাস ৰাইজৰ মাজত প্ৰচলিত হৈ আছে যে আজিৰ দিনটো বা এই বছৰৰ যিকোনো 3 দিনৰ ভিতৰত বা বছৰৰ যিকোনো দিনত এই থানত পকা কল উৎসৰ্গা কৰিলে মনৰ কামনা পূৰ্ণ হয়। আৰু এই পৰম্পৰা আদৰিয়ে মানুহে ভক্তই অসমৰ পৰা নহয়, অসমৰ বাহিৰৰ পৰা ভক্তসকল আহে। আপোনালোকে দেখিছে যে লানি নিচিঙা কলৰ থোক, আৰু ইয়াৰ এটা বৈশিষ্ট্য হৈছে যে প্ৰসাদ ভক্তসকলে এই পকা কলে ছিঙি লয় আৰু তেওঁলোকে প্ৰসাদ হিচাপে ঘৰলৈ লৈ যাব পাৰে। এইটোৱে পৰম্পৰা। আপোনাৰ এতিয়া লোক আমি কৈ দিব নোৱাৰিম আপোনাক কিমান হ'ব। আপোনালোকে দেখাই পাইছে, আপোনাৰ হাজাৰ হাজাৰ মানে লোক ইয়াত উপস্থিত হৈছে, আৰু তেওঁলোকৰ মনৰ বাঞ্ছা আশা লৈয়ে ইয়াতে তেওঁলোকে পকা কলৰ থোক আগবঢ়াইছে। আৰু আপোনালোকে দেখাই পাইছে হাজাৰ হাজাৰ পকা কলটোক ইয়াত কলৰ থোক আঢ়াইছে, ৰাইজে আহিছে আমাৰ ইয়াতে। তেওঁলোকে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যেন তেওঁলোকৰ ঘৰৰ অপায় অমংগলবোৰ দূৰ হৈ ইয়াতে তেওঁলোকে আশীৰ্বাদ বিচাৰিছে ভগৱানৰ ওচৰত। এইটো একদম সঁচা কথা। আমিও মনৰ আশা পূৰণ হৈছে আমাৰ। তো আমাৰ যিখিনি আমাৰ মনৰ আশা, যিবিলাক মানুহে বিচাৰে সেইখিনি তেওঁ ইয়াত পূৰণ কৰে। সেইটো কাৰণে বছৰে বছৰে মানুহ ইয়াত বাঢ়ি গৈছে, ভক্ত বা আগমন বাঢ়িছে। আৰু জনবিশ্বাস যে মানুহৰ মনৰ যিখিনি আশা আকাংক্ষা তেওঁ গোপাল বাবাই পূৰা কৰে, আৰু সেইটো ভাবিয়ে মানুহ ইয়ালৈ আহে।